ৰঞ্জিত দাসে কথা ক'ব পাৰে নেকি তেওঁ গাহৰি মাংস নিষিদ্ধ কৰিব লাগে বুলি কৈছে মুছলমান অধ্যুষিত অঞ্চলত বোলে গাহৰি মাংস নিষিদ্ধ কৰিবলৈ আপোনাক কৈছোঁ দেই একদম ফালতু কথা নক'ব কেতিয়াও আপোনাৰ নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে নিশ্চয় বাহুবলী চাইছে বাহুবলীত এটা ফেমাছ ডাইলগ আছে যে মেৰা আদেশী মেৰা শাসন হে হেনেকুৱা ধৰণৰ মানে সেই ডাইলগটো সম্পূৰ্ণৰূপে এপ্লাই কৰিছে বিশেষকৈ আমাৰ চলিত চৰকাৰখনে যে সেই চৰকাৰখনে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যে আৰু সেই সিদ্ধান্তটো আছে যে গো মাংস যেটো ভক্ষণ গো মাংস খোৱাটো সম্পূৰ্ণৰূপে অসমত বেন কৰি দিয়া হৈছে আৰু হেতু সিদ্ধান্ত যোৱাকালি ললে আৰু কৈছে যে আজিৰ পৰা এপ্লাই হ'ব যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহব আৰু বিভিন্ন ধৰণৰ যে সামাজিক ফাংচন হয় কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গো মাংস খাব পৰা নহয় মুখ্যমন্ত্ৰী জাহাই এই মানে এটো কথা ঘোষণা কৰিলে পুৰা সোশ্যাল মিডিয়াত দেখিছো যে পুৰা একদম হাংগামা চলি আছে যে সংখ্যালঘুৰ মানুহৰ মাজত সংখ্যা এটো কোনো মাইকেলালক ক্ষমতা নাই বন্ধ কৰিবলৈ আমি বন্ধ হ'ব নিদিও গতিকে কোনোবা যদি গাহৰি খায় আমাৰ তাত আপত্তি নাই আমি গৰু খালে তাত আপত্তি কিহৰ গতিকে এই ৰাজনীতিটো বন্ধ হ'ব লাগে আমি চালু যে দুৱাত 3-4 দিন ধৰি অখিল গগৈ ডাঙৰীয়া আপোনাৰ ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁলোকে বিভিন্ন সময়ত মানে তেওঁলোকৰ মন্তব্য কৰি আছে এটা মুখ সুপতি ৰাজনীতি কৰি আছে আমি গম পাওঁ যে এটো বন্ধ নহয় কিন্তু এটা ইস্যু ভিত্তিত যেটো কৰিছে এটো ইস্যু ক্ৰিয়েট কৰাৰ কাৰণে আমি বেয়া পাইছো আমি গৰু মাংস খাম আৰু ইয়াত মুছলমান সমাজে গৰু মাংস খাব কোনো মানুহে ইয়াত বন্ধ কৰিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনাক অনুৰোধ জনাইছো আপুনি আপোনাৰ বন্ধু ৰকিবুল হুছেইন ডাঙৰীয়াক যদি তেখেতৰ মনটো ভাল কৰিবলৈ গৈ যদি আমাক অপমান কৰে মনত ৰাখিব আমি এটা সমষ্টিহে দিছো গতিকে পৰৱৰ্তী সময়ত আৰু বহুকেইটা সমষ্টি আমি কাঢ়ি লৈ যাম বিজেপি শূন্য পাব আৰু যদি বেয়া ধৰণৰ ৰাজনীতি কৰে কিন্তু সংখ্যালঘু মানুহে কিন্তু সময়মতে প্ৰতি উত্তৰ দিব গতিকে স্পষ্ট ভাষাত আমি সঁচাকৈ কৈ দিছো গৰু মাংস আমি খাই আছিলো আৰু আগন্তুক দিনত আমি খাই থাকিম এটো আমাৰ গণতন্ত্ৰৰ অধিকাৰ দিছে কোনোবা গাহৰি মাংস খাক আমাৰ কোনো আপত্তি নাই আমাৰ যেটো নেকি গণতান্ত্ৰিক অধিকাৰত যদি কোনোবা খৰ্ব কৰিবলৈ হাত দিয়ে তাৰ প্ৰতি উত্তৰ দিবলৈ আমি সংখ্যালঘু মুছলমান সদায় সাজু আছো সংখ্যালঘু মানুহে যিসকলে বৰ্তমান বিজেপিক বেয়া পাইছিলে আৰু সেই সকলে মানে এতিয়া বিজেপিক নহয় কংগ্ৰেছক বেয়া পাব কংগ্ৰেছক বেয়া পোৱাৰ মেইন কাৰণটো হৈছে এটোৱে যে এই ঘটনাটোৰ কাৰণে মানে বিশেষকৈ ৰকিবুল হুছেইন ডাঙৰীয়া এটা ভিলেন বনি গ'ল কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়াক এনেকুৱা হৈ গ'ল যে যেহেতু এই কথাটো উত্থাপন হৈছিলে প্ৰথম উপনিৰ্বাচনৰ সময়ত যেতিয়া সামগ্ৰী সমষ্টিত ৰকিবুল ডাঙৰীয়াই পুত্ৰ হাৰিছিলে হেতু সময়ত ৰকিবুল ডাঙৰীয়াই মানে এটা কথা কৈছিলে যে তেওঁ বিজেপিৰ ওপৰত এলিগেশ্যন আনিছিলে যে তেওঁলোকে গৰু মাংস খুৱাই তাৰ পৰা ভোট গ্ৰহণ কৰিছিলে টান পাব মই তেতিয়া সেই কাৰণে আপোনালোকক ছবি লৈ আহিছোঁ আজিকালি যে কেৱল জিকিবৰ কাৰণে তেওঁ গৰু কাটি তেওঁ ভোজ দি তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে চেষ্টা কৰিছে বটকে ইণ্টাৰেষ্টিং কথা এই যেটো তেওঁ ক'লে যে ৰকিবুল হুছেইন ডাঙৰীয়াই যেটো কথা ক'লে ব্যক্ত কৰিলে সেই কথাটো কিন্তু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই তাকে মানে ঘূৰাই পকাই পলিটিক্স কৰি কৈ দিলে যে যদি তেওঁ এনেকুৱা কৰাৰ কাৰণে যদি তেওঁ প্ৰব্লেম হৈছে যে সেই কাৰণে তেওঁ মানে গৰু মাংসটোৱে বন্ধ কৰি দিব অসমত খোৱাটো গৰুৰ মাংসটো একে দিনাই মই বন্ধ কৰি দিম খালি জনাই দিয়ক মই অহা বিধানসভাত টোটাল গৰুৰ মাংস বন্ধ কৰি দিম না বিজেপিয়ে খুৱাব লাগে না এজিপিয়ে খুৱাব লাগে না সিপিএম যিকি নহওক কিন্তু আমাৰ কথা হ'ল যে দুই মহৰ যুঁজত বিৰিণাৰহে মৰণ টাইপত কাৰণ আমাৰ কিছুমান মানুহৰ লোকচান হ'ব এইটো কাৰণে কাৰণ বহুতে গৰু পালন কৰে এটা কাৰণে যে গাখীৰৰ কাৰণে বহুতে মাংসৰ কাৰণে যেহেতু এটা ডাঙৰ ব্যৱসায় কৰে তদুপৰি এইবিলাকৰ ওপৰত ভাৰতৰ মানে অৰ্থনীতিও বহু ক্ষেত্ৰত ডিপেন্ড হৈ আছে গতিকে এইবিলাকৰ ক্ষেত্ৰত কিমান এটা হেম্পাৰ হৈ যাব বিশেষ এই ক্ষেত্ৰত কিন্তু কৃষক মুক্তি সংগ্ৰামৰ নেতাই সকলেও তেওঁলোকৰ মতামত আগবঢ়োৱা দেখা গ'ল তেওঁ কোনে অধিকাৰ দিছে যে মই গৰু মাংস খাম নে গাহৰি মাংস খাম সেই কথাৰ সিদ্ধান্ত ল'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা কোন আচলতে সেই প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ মানে আপোনাৰ কাম নাই নেকি আপোনাৰ প্ৰপাৰ্টি বুলি ভাবিছে নেকি অসমৰ ৰাইজক মানে অসমৰ ৰাইজে কোন জনগোষ্ঠীৰ মানুহে কি মাংস খাব সেইটোক লৈ আপুনি সিদ্ধান্ত ল'বলৈ কোন হয় আচলতে সেই প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ আজি দুদিনমানৰ আগত আপোনালোকে নিশ্চয় দেখিছিলে সামগ্ৰীত যেতিয়া উপনিৰ্বাচন হৈছিলে সেই উপনিৰ্বাচনত গৰু মাংসৰ খানা দিছিলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে তাৰপাছত এতিয়া কৈ আছে বোলে গৰু মাংস নিষিদ্ধ কৰিছে গৰু মাংস কেৱল মুছলমানে নাখায় খ্ৰীষ্টান মানুহবিলাকেও গৰু মাংস খায় আৰু সেইটোৱে কথা নহয় আপোনালোকে জানে যে গৰু যেটো ব্যৱসায় গৰু মাংস যদি নিষিদ্ধ কৰা হয় তেতিয়াহ'লে আমাৰ এই মাজুলীৰ মানুহবিলাকক দিচাংমুখৰ মানুহবিলাকক পোহপালনৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই ল'ব নেকি
হিমন্ত বিশ্ব শৰ্মাই ল'ব নাই আজি চিলাপথাৰ জোনাই মানুহবিলাকক যিবিলাকে গৰু পোহপালন কৰি তেওঁলোকে যে গোটেই জীৱন নিৰ্বাহ কৰি আছে সেই মানুহবিলাকৰ ছোৱালীজনী বিয়া দিবৰ সময়ত যে গৰুটো বিক্ৰী কৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাই সেই মানুহ ঘৰৰ ছোৱালীজনী বিয়া দিবৰ কাৰণে পইচা দিবনে নাই আজি সোণৰ আঙুঠিটো বনাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পইচা দিব নেকি সেই কথাটো মই সুধিছোঁ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ফাল্টু কাম নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ আপোনাৰ কেবিনেট সিদ্ধান্ত হ'ব লাগিছিলে কোনবিলাক বিষয়ত আজি যে আপোনালোকে স্মাৰ্ট মিটাৰ সংযোগ কৰি 218 কোটিতে এবছৰ ডকাইত কৰিলে সেই পইচাবিলাক ঘূৰাই দিয়াৰ কাৰণে কেবিনেট সিদ্ধান্ত হ'ব লাগিছিলে আজি আপুনি যে ঠগি দিলে আপোনাৰ অমিত বৃক্ষ আন্দোলন কৰিছোঁ বুলি মহিলাবিলাকক যে আপোনাৰ গছ ৰুবলৈ যে লগাই দিলে 10,000 টকাকৈ দিম বুলি 10,000 টকাটো দিলে নাই আপুনি এতিয়ালৈকে সেইবিলাকক লৈ কিয় কেবিনেট সিদ্ধান্ত নহয় আজি আপোনাৰ 20 টকীয়া আলু যে গণেশগুৰি বজাৰত 40 টকা হৈ গ'ল সেইবিলাক যে মধ্যভোগীয়ে যি ধৰণে দাম বৃদ্ধি কৰিছে সেইবিলাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কেবিনেট সিদ্ধান্ত হ'ব লাগিছিলে আজি আপোনাৰ 100 টকীয়া গাজৰ 200 টকা হৈ গ'ল সেইবিলাকক লৈহে কেবিনেট সিদ্ধান্ত হ'ব লাগে কি ফাল্টু কেবিনেট সিদ্ধান্ত লৈছে কাম নাই আপোনাৰ মানে দিল্লীত গৈ তেওঁ চমক সৃষ্টি কৰিছে আজি দুদিনমানৰ আগত সেই চামগুৰিত গৰু মাংসৰ খানা পাতিব তাৰ পাছত এতিয়া দুদিনমানৰ পাছত তেওঁ বোলেকে গৰু মাংস নিষিদ্ধ গৰু মাংস মুছলমানে খাই কাৰণেই নহয় এটা কথা আছে মই কৈছোঁ যে উজনি অসমৰ বহুত মানুহে গৰু পুহি যদি গৰু মাংস খোৱা মানুহে নোলায় তেনেহ'লে কোনে কিনিব গৰুটো এতিয়া গৰুটো বিক্ৰী কৰি ছোৱালীজনী বিয়া দিব লাগিব নহয় এতিয়া গৰু বিক্ৰী কৰি আমাৰ ল'ৰা ছোৱালীক যে পঢ়ুৱাই আছোঁ সেই খৰচটো দিব নেকি হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ফাল্টু কাম নকৰিব অসমত বহুত সমস্যা আছে চৰকাৰ চলাব নাজানে যদি পদত্যাগ কৰক সেই কথাটো কৈছোঁ চৰকাৰ যদি চলাব নোৱাৰে তেতিয়াহ'লে পদত্যাগ কৰক আজি যি ধৰণে আপোনাৰ মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহক ৰামটাঙন সোধাইছে এইবিলাকৰ কাৰণে আপোনালোকৰ চৰকাৰ কি কাম আছে কোনো কাম কাজটো নাই এতিয়া আকৌ শেহতীয়াকৈ মই আজি দেখিছোঁ ৰঞ্জিত দাসে কথা ক'ব পাৰে নেকি তেওঁ গাহৰি মাংস নিষিদ্ধ কৰিব লাগে বুলি কৈছে মুছলমান অধ্যুষিত অঞ্চলত বোলে গাহৰি মাংস নিষিদ্ধ কৰিবলৈ আপোনাক কৈছোঁ দেই একদম ফাল্টু কথা নক'ব কেতিয়াও আপোনাৰ কথা মতে অসম নচলে কিন্তু গাহৰি মাংস নিষিদ্ধ কৰিবলৈ আপুনি কোন মাংস আপুনি নিষিদ্ধ কৰিব যোগান বিভাগৰ মন্ত্ৰীৰ দায়িত্ব তেওঁ কি আছিলে সেইবিলাক আছেনে তেওঁ কিবা খা খবৰ আছেনে আজি আপোনালোকে নিশ্চয় দেখিছে পামহি বজাৰত যে 20 টকীয়া 30 টকীয়া যিবিলাক শাক পাচলি সেইবিলাক যে গণেশগুৰি বজাৰত যে 100 পৰা 150 টকা হ'ল সেইবিলাকৰ দায়িত্ব ৰঞ্জিত দাসৰ নাছিলে নেকি